হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টো অকণমান সময় আগতে মোৰ হাতত আহি পৰিছে গুৱাহাটী হাইকোৰ্টৰ যোনটো লেংগুৱেজ পেপাৰৰ কেছ আছিলে তাৰে এটা কপি মোৰ চেনেলৰ ফলোৱাৰ্ছ এজনে মোক মেইল কৰিছিলে। তো তেখেতৰ মেইলটোৰ যোগেদি মই এইখন কপি পালোঁ। তো তেখেতলৈ এটা ধন্যবাদ দিছোঁ মোক এইখন প্ৰভাইড কৰাৰ কাৰণে। আৰু লগতে আপোনালোক জনাব বিচাৰিছোঁ যে ডিচিশ্যনটো কি ল'লে গুৱাহাটী হাইকোৰ্টে। কালিৰ ডেটটো আছে 10 ডিচেম্বৰ 2021, ঠিক আছে। তো কালিৰ ডিচিশ্যনটো কি ল'লে মই সেইটো চাব বিচাৰিছোঁ। ইয়াতে ডিটেইলছটো আছে কেছৰ, ঠিক আছে। তো এইখিনি আমি ইগন'ৰ কৰি পেলাই মেইন কথালৈ আহোঁ। কোনে কোনে কেছ কৰিছিলে, কি কথা, এইখিনি ডিটেইলছখিনি ইয়াত দিয়া আছে। তাৰপিছত এইটো দ্য বিফ'ৰ অনাৰেবল দি চিফ জাষ্টিছ অনাৰেবল মিষ্টাৰ জাষ্টিছ সৌমিত্ৰ শইকীয়া, ঠিক আছে। অৰ্ডাৰ, এইটো অৰ্ডাৰটো হয় 10/12/2021, ঠিক আছে। দ্য মেটাৰ ইজ টেকেন আপ থ্ৰু ভিডিঅ' কনফাৰেঞ্চিং। তো এইখিনি মানুহ এডভকেট আৰু বাকী অন্যান্য মানুহখিনিৰ কথা ইয়াত ডিটেইলছটো দিয়া আছে। তো ইয়াতে এতিয়া নেক্সট পেৰেগ্ৰাফটোত চাওক। দ্য আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যন হেড ইনিচিয়েটেড এ চিলেকশ্যন প্ৰচেছ ফৰ দি পোষ্ট অফ ষ্টেট চিভিল ছাৰ্ভেণ্টছ ইন আছাম vide its advertisement dated 8/09/2020. As per the advertisement, the candidates had to first qualify a preliminary examination and then had to appear in the main examination, main written examination and viva voce, ঠিক আছে। For those who qualify in the preliminary examination, apart from the other subjects, it was also mandatory to qualify in any of the three languages, Assamese, Bodo and Bengali. তো এইটো আগৰ কথাটো কৈ আছে যে নিয়মটো APSC চিভিল ছাৰ্ভিচ এক্সামিনেশ্যনৰ এইটো আছিলে যে অন্যান্য ছাবজেক্টবিলাকৰ বাহিৰেও মেইনছ যোনটো ৰিটেন এক্সামিনেশ্যন তাত লেংগুৱেজ পেপাৰ এখনো কোৱালিফাই কৰিব লাগিব, যিকোনো এটা লেংগুৱেজ, আছামিজ, বেংগলী আৰু বড়ো। তো সেইখিনিয়ে লিখা আছে, ঠিক আছে। তাৰপিছত উই মাষ্ট নোট এট দিছ juncture that Assamese is the official language in Assam, but by law certain concessions have also been given to other languages such as Bodo and Bengali, which are also spoken in parts of Assam. This qualifying paper in language was initially exempted for the candidates belonging to three districts, Dima Hasao, Karbi Anglong and West Karbi Anglong, and thereafter it was extended to three more districts of Barak Valley, which are Karimganj, Kasar and Hailakandi. তো এইটোৱে কৈছে, মই আগতে ভিডিঅ' বনাইছিলোঁ যে আছামিজ, বেংগলী আৰু বড়ো ভাষাটোত যোনবিলাকে স্কুলত পঢ়া নাছিলে ডিমা হাছাও, কাৰ্বি আংলং আৰু ৱেষ্ট কাৰ্বি আংলং ডিষ্ট্ৰিক্টত, তো তেওঁলোকৰ কাৰণে এইটো এক্সাম কৰা হৈছিলে। তাৰপিছত আকৌ এই এক্সামছনটো তিনিখন ডিষ্ট্ৰিক্টৰ বাৰাক ভেলীৰ তিনিখন ডিষ্ট্ৰিক্টলৈ এক্সটেণ্ড কৰা হ'ল, কৰিমগঞ্জ, কাছাৰ এণ্ড হাইলাকান্দি। তো সেইটো কথাই কৈছে। দিছ ৰিট পিটিশ্যনছ ৱেৰ ফাইল্ড বিফ'ৰ দিছ কোৰ্ট চেলেঞ্জিং দি এক্সামছন গিভেন টু কেণ্ডিডেটছ অফ আদাৰ ডিষ্ট্ৰিক্টছ অন দ্য গ্ৰাউণ্ড ডেট দিছ ইজ ভায়লেটিভ অফ আৰ্টিকল 14 and 16 অফ দি কনষ্টিটিউশ্যন অফ ইণ্ডিয়া এণ্ড আদাৰ গ্ৰাউণ্ডছ এজ ৱেল। আৰু ইয়াতে ৰিট পিটিশ্যন ফাইল কৰা হ'ল কোৰ্টৰ আগত, চেলেঞ্জ কৰিলে এক্সামছনকেইটা যোনখিনি কেণ্ডিডেটছক এই বাকীখিনি ডিষ্ট্ৰিক্টৰ এইকেইখন ডিষ্ট্ৰিক্টৰ এক্সামছন কৰা হৈছিলে যে ভায়লেশ্যন হৈছিলে আৰ্টিকল 14 আৰু 15 আৰু ৰাইট টু ইকুৱেলিটিৰ। তো তেনেকুৱা সেই ভায়লেশ্যনছখিনি আৰ্টিকল 14 and 15 বেটছত অন দি বেচিছ অফ আৰ্টিকল 14 and 15 অফ দি কনষ্টিটিউশ্যন অফ ইণ্ডিয়া এণ্ড অন আদাৰ গ্ৰাউণ্ডছ এজ ৱেল, ঠিক আছে। পিটিশ্যন ফাইল কৰা হ'ল। ডিউৰিং দি পেণ্ডেঞ্চি অফ দিছ ৰিট পিটিশ্যনছ দ্য প্ৰিলিমিনাৰী এক্সামিনেশ্যনছ ৱেৰ হেল্ড এণ্ড ছাম অফ দি পিটিশ্যনাৰ্ছ বিফ'ৰ দিছ কোৰ্ট ডিড নট কোৱালিফাই ডেট এক্সামিনেশ্যন, ঠিক আছে। তো এই পিটিশ্যনছবিলাক ফাইল কৰি থাকোঁতে যিসকল কিছুমান পিটিশ্যনছ ইয়াত প্ৰিলিমিনাৰী এক্সামিনেশ্যন মাজতে পাতি দিলে আৰু কিছুমান পিটিশ্যনছে প্ৰিলিমিনাৰী এক্সামিনেশ্যন দিব নোৱাৰিলে ভালকৈ আৰু তেওঁলোক কোৱালিফাই নকৰিলে। তো সেইটোৱে লিখা আছে। আৰু তাৰপিছত নেভাৰ ডিলেছ দি ইছ্যু ৰেইজ বাই ডেম ৱাজ এলাইভ এণ্ড ৰিকুৱাৰ্ড এটেনশ্যন অফ দিছ কোৰ্ট। আৰু ইয়াত কোৱা হৈছে যে যোনটো ইছ্যু তেওঁলোকে ৰেইজ কৰিলে এইটোৰ বিষয়ে, এইটো এলাইভ হৈ আছে আৰু কোৰ্টৰ এটেনশ্যন লাগে। On previous days, we were told by Mr. D. Soikia, Learned Advocate General, Assam, that the state government is relooking at the entire aspect of the matter and he hopes that a solution will be brought very soon. আৰু আমাৰ যোনজন অসমৰ এডভকেট জেনেৰেল হয় মিষ্টাৰ ডি শইকীয়া, তেওঁ জনোৱাইছিল যে আছাম গভৰ্ণমেণ্টে এইটো ৰিলুকিং কৰিব এই গোটেই এণ্টায়াৰ মেটাৰটোৰ ওপৰত আৰু সোনকালে এটা সলিউশ্যন উলিয়াব বুলি কৈছিলে তেওঁ। আৰু টুডে we have been also confirmed by Mr. D. Soikia, Learned Advocate General, Assam, today that a cabinet meeting held on 24/11/2011 has also taken a decision which has also been conveyed to the APC that in the written examination which is tentatively scheduled for January or February 2022, the required for qualifying
in the language paper this Assamese, Bengali or Bodo is removed. আৰু APSC যিহেতু কেবিনেটে 24 নৱেম্বৰ 2021 চনত এটা ডিচিশ্যন লৈছিলে যে যোনটো APSC মেইনছ এক্সামিনেশ্যন হ'বলগীয়া আছে জানুৱাৰী ফেব্ৰুৱাৰী 2022ত তো সেইটোৰ কাৰণে লেংগুৱেজ পেপাৰখন ৰিমুভ কৰিব বুলি আসাম কেবিনেটে ডিচিশ্যন এটা লৈছিলে তো এডভকেট জেনেৰেলজনে সেইটোৱে জনাইছে লাৰ্ণ কাউন্সিল অফ দি পিটিশ্যনাৰ্ছ হু হেভ এপিয়াৰ বিফোৰ দিছ কোৰ্ট টুডে অলছ' হেভ এক্সপ্ৰেছ দেয়াৰ ছেটিছফেকশ্যন ইন দি মেটাৰ বাট হেভ প্ৰেইড that in the light of the statement made by Dr. D. Soikia, Learned Advocate General Assam, the matter may be only adjourned as there are other legal aspects which need the consideration of this court. ঠিক আছে তো ইয়াতে যোনখিনি লাৰ্ণ কাউন্সিল আছিলে পিটিশ্যনাৰ্ছখিনিৰ তো তেওঁলোকে এটা কথা ক'লে যে এইখিনি এই ছেটিছফেকশ্যনটো এক্সপ্ৰেছ কৰিছে এইটো ক্ষেত্ৰত তেওঁলোকৰ ছেটিছফেকশ্যন কিন্তু এটা কথা ক'লে যে মিষ্টাৰ ডি শইকীয়াই যোনজন এডভকেট জেনেৰেল অফ আছাম তেওঁ যোনখিনি কথা কৈছে তো এইখিনি ঠিকে আছে লিগেল এছপেক্টছৰ ক্ষেত্ৰত কিন্তু আৰু অকণমান কনচিডাৰেশ্যন লাগে বস্তুখিনি লিগেলি ঠিক আছে কোৰ্টৰ আৰু অকণমান কনচিডাৰেশ্যন লাগে ইন ভিউ অফ দি এবভ উই এডজৰ্ণ দি মেটাৰ আৰু এইটো মেটাৰ সেইটো কাৰণে এডজৰ্ণ কৰা হ'ল সেইদিনাৰ কাৰণে আকৌ 14 ফেব্ৰুৱাৰীলৈ আকৌ হিয়াৰিং এটা আছে নেক্সট ঠিক আছে এই মেটাৰটোৰে কালি যিহেতু এডজৰ্ণ কৰিলে তো 14 ফেব্ৰুৱাৰীলৈ আকৌ এক্সটেণ্ড কৰি ইয়াতে লিখা আছে লিষ্ট এগেইন অন 14 ফেব্ৰুৱাৰী 2022 তাৰপিছত ইন দি লাইট অফ এবভ এণ্ড ইন অৰ্ডাৰ টু ৰিমুভ এনি কনফিউজন উই ডাইৰেক্ট দেট দি APSC চেল হোল্ড দি ৰিটেন এক্সামিনেশ্যন উইথ দি লেংগুৱেজ পেপাৰ তাৰপিছত কোৰ্টে এটা কথা অৰ্ডাৰ দিলে যে মানে কেণ্ডিডেটছখিনিৰ মাজত একো কনফিউজন নোহোৱাকৈ এটা ডাইৰেক্ট অৰ্ডাৰ দিছে যে ৰিটেন এক্সামিনেশ্যন APSCয়ে চিভিল ছাৰ্ভিচ ৰিটেন এক্সামিনেশ্যনটো মেইনছটো হেল্ড কৰিব দিছে পাতিব দিছে উইদাউট দি লেংগুৱেজ পেপাৰ তো লেংগুৱেজ পেপাৰ নাথাকিব আছামিজ বেংগলী বড়োৰ ভিতৰত এইকেইখনৰ লেংগুৱেজ পেপাৰখন কোৱালিফাইং লেংগুৱেজ পেপাৰ ইয়াত নাথাকে তো সেইটোৱে আছিলে কোৰ্টৰ মানে যোনটো কেছৰ কালিৰ হিয়াৰিংটোৰ ডিটেইলছটো কিন্তু ইয়াতে ইংলিছৰ কথা একো মেনশ্যন কৰা নাই তো মই সেইটো কাৰণে একো ক'ব নোৱাৰোঁ কিন্তু এইটোৰ পৰাই এটা কথা ক্লিয়াৰ যে আছামিজ পেপাৰখন আছামিজ বেংগলী বা বড়ো যোনখন লেংগুৱেজ পেপাৰ আছিলে সেইখন নাথাকিব এইবাৰ মেইনছত তো ইয়াতে ডাইৰেক্টলি কোৱাই আছে আপোনালোকে এই লাষ্ট পেৰেগ্ৰাফটোত চাব পাৰে খালী কথাটো হ'ল কি ইংলিছ যোনখন কোৱালিফাইং লেংগুৱেজ পেপাৰ আছিলে তো সেইখনৰ বিষয়ে একো উল্লেখ কৰা নাই তো সেইকাৰণে মই এইটোৰ বিষয়ে একো ক'ব নোৱাৰোঁ তো কোনোবাই যদি গম পায় কমেণ্ট ছেকশ্যনত জনাব আৰু লগতে APSC অফিচিয়েলি নটিফিকেশ্যন দিব চাগে নেক্সট উইকত তো তাৰ কাৰণে আমি ৱেইট কৰিব লাগিব ঠিক আছে আপোনালোকে তথাপিতো ভালকৈ পঢ়ি থাকক অল দি বেষ্ট থাকিলে পৰীক্ষাৰ কাৰণে বাকী মই কিবা নেক্সট ইনফৰমেশ্যন পালে মানে সোনকালে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম ঠিক আছে ফ্ৰেণ্ডছ বাই এণ্ড টেক কেয়াৰ ইমানতে সমাপ্ত কৰিলোঁ আজিৰ ভিডিঅ'টো কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম